পয়সা দেখে দিও পয়সা আনে নাম্বার কেরালায় থাকে যদি মিছা আমার ইয়া গুমানি হক গুমানি হক মহম্মদ গুমানি বাংলাদেশ বাংলাদেশৰ পৰা কেনেকৈ আহিছে এমনি বাবু যাই পাছ কৈ যাওক কওকচোন ভালকৈ কওকচোন কেনেকৈ আহিলে বাংলাদেশত সুজৰে আপুনি কৈ যাওকচোন কেনেকৈ আহিলে বাংলাদেশত চৰাই ভাবে আহিছে হা কোনে পাৰ কৰি দিছিল আপুনি দালালে দালালে কিমান টকা দিছিল আপুনি মই 3000 লৈছিলে কেতিয়া আহিলে আপুনি এক মাহ হ'ল একমাহ আপুনি কিমান বছৰ পৰা আছে জোনাৰীত হ'ল আপোনাক কেই বছৰ আপোনাৰ লগত কিমানজন মানুহ আছে টোটেল তেলে আমার দুজন আছে আৰু আর মই জানা মতন নাই স্যার আপুনি কি বেপাৰ কৰিব আহিছিলে এই কাপড় বাপা আপুনি আধাৰ কাৰ্ড কেনেকৈ বনালে বনাই দিয়ে কোনে বনাই দিছিল ইসলাম শেখ হা কৰ হয় কৰ মানুহজন ওয়েস্ট বেঙ্গলের হ্যাঁ জাল নোটৰ ব্যৱসায় ব্যবহার করেন মোর নহয় স্যার ওই মোর লগর একটু থই গেছে আপনার ইয়াত আইব ওহিদুল কিমান কিমান লাখ টকা আছিল কিমান আছে সি কব নোৱাৰো স্যার কেনেকৈ আপোনাৰ পৰা উদ্ধাৰ কৰিছে আপুনি কেনেকৈ একেটা ৰং একেটা ৰং স্যার এই ঘৰত গৈছে এজন যিটো আমি সন্দেহজনক নাগৰিক বুলি ইতিমধ্যে আমি গম পাইছো সেইজন মানুহে যোৱাকালি অমৰপুৰ গাঁৱত এখন দোকানৰ পৰা সি নিজে চিগাৰেট কিনিব আহিলে চিগাৰেট কিনোতে মানে সি যিজন দোকানীয়ে ভাবিলে মানে সেইজন মানুহে আগতে এনেকুৱা চিগাৰেট কোৱা নাছিলে কিন্তু মানে আজি কেনেকুৱা চিগাৰেট কিনিলে সি মানে ডাউট হ'ল 500 টকীয়া এটা নোট দিছে বুলি ক'লে 500 টকীয়া নোটটো সেই ডাউটত মানে ভালকে কিবা চালে চোৱাৰ পাছত কি হ'ল ইয়াক সন্দেহ উপজিলে আৰু মানে এইখন জাল নোট বুলি সি গম পালে তাৰ পাছত আমাৰ টাকা মিচিং পদিংকাবাঙক খবৰ দিয়াৰ মাত্ৰে আমি গৈ মেলি এইজন মানুহক কৰায়ত্ব কৰাৰ পাছত সোধপোছৰ কাৰণে আমি ইয়াক এখেতৰ ঘৰতে যিজন বাংলাদেশী ইয়াৰ ঘৰতে আমি ইহঁতৰ বিচনাপত্ৰ যিটো তাত ভাড়া লৈ আছে ভাড়া ঘৰতে আমি প্ৰায় 80,000 500 টকীয়া নোট আমি উদ্ধাৰ কৰিব সক্ষম হ'লোঁ তাৰ পাছতে এজন ব্যৱসায় কৰিবলৈ আহিছে ইয়াত গাঁৱে গাঁৱে গৈ মেলি সি চাইকেলত গৈ মেলি মানে লৈ পৰি সি সদায় ব্যৱসায় কৰে কিন্তু মানে আমাৰ গাঁৱৰ যিকেইটা আমাৰ সমাজ আছে গাঁৱলীয়া সমাজত আহি মেলি সি টকাটো এক্সচেঞ্জ কৰিবলৈ সি ইয়াত তিতাপি লোৱা আছিলে কিতাপৰ বিষয় যে যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী তথা নিজে গৃহমন্ত্ৰীৰ দৰে এটা গুৰুত্বপূৰ্ণ দায়িত্বত অধিষ্ঠিত হৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত দম্ভালি মাৰি থাকে যে অসম আৰু বাংলাদেশৰ যি সীমান্ত সম্পূৰ্ণৰূপে ষ্টীল কৰিছে বুলি তেখেতে বিভিন্ন সময়ত ডাঙৰ তেখেতে লেকচাৰ মাৰি আছে সেই সময়তে কিন্তু জোনাইৰ নিচিনা এটা জনগোষ্ঠীৰ বসবাস কৰি থকা এটা অঞ্চলত TMPK আৰু আৰক্ষী প্ৰশাসনে যি বাংলাদেশী কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আমি অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিব বিচাৰিছো আমি সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমি দাবী জনাই আহিছো যে অসমত বিভিন্ন জিলাত অবৈধ বাংলাদেশে বিচৰণ কৰি আছে বুলি আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাই আহিছো আৰু আমি চৰকাৰক সেইটো দাবী জনাই আহিছো যে অসম আৰু যি বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে ষ্টীল কৰিব লাগে বুলি আমি দাবী জনাই আহিছো গতিকে আমি অতি লাজ পাইছো যে তেওঁলোকে ইমান ডাঙৰ দম্ভালি মৰাৰ পিছতো কিন্তু অবৈধ বাংলাদেশীয়ে জোনাইৰ নিচিনা এটা অঞ্চলত আহি জাল নোটৰ ব্যৱসায় কৰিবলৈ তেওঁলোকে সক্ষম হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ